নমস্কাৰ আপোনালোকে নিশ্চয় অমৃত বৃক্ষ আন্দোলনৰ লগত জড়িত হৈছে যোৱাবাৰ 2023 চনত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছিল আৰু যোৱাবাৰ যদিও 1 কোটি গছপুলি ৰোপণৰ উদ্দেশ্য আগত ৰখা হৈছিল কিন্তু অভিলেখ সংখ্যক 1.19 কৰোৰ অৰ্থাৎ 1 কোটি 19 লাখ গছপুলি ৰোপণ কৰা হৈছিল এইবাৰো অসম চৰকাৰৰ তৰফৰ পৰা প্ৰায় 3 কোটি গছপুলি ৰোপণৰ সৰ্বমুঠ যোৱাবাৰৰ 1 কোটি 19 লাখৰ লগত সংগতি ৰাখি সৰ্বমুঠ 3 কোটি গছপুলি ৰোপণৰ উদ্দেশ্য আগত ৰাখি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় বা দ্বিতীয় ভাগটো আৰম্ভ কৰিবলৈ লৈছে গতিকে আপোনালোকে যেহেতু বা যদি আপোনালোকে যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিছিল তেনেহলে এই সুযোগ আপোনালোকৰ বাবে এইবাৰো আহিছে আৰু অমৃত বৃক্ষ আন্দোলনত যোগাযোগ কৰাৰ বাবে যি নীতি নিয়ম সেই নীতি নিয়মখিনি চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ আগত দাঙি ধৰা হৈছে প্ৰথমতে আপুনি জানিব লাগিব যে অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণকাৰীসকল আছিল আমাৰ কোনবোৰ আশা বাইদেউসকল আশা সুপাৰভাইজাৰ অংগনবাড়ী কৰ্মী বা বিভিন্ন এনজিও বা অন্যান্য কোনো অফিচৰ কৰ্মচাৰীসকলে এই মানে যেটো ড্ৰাইভ আছিল অমৃত বৃক্ষ আন্দোলন তাত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বসাধাৰণ ৰাইজ হিচাপেও আপুনি তাত অংশগ্ৰহণ কৰিব পাৰে যি নিয়মাৱলীৰ জৰিয়তে অমৃত বৃক্ষ আন্দোলনত আমি মানে অংশগ্ৰহণ কৰিব লাগিব তাৰ বাবে aba.assam.gov.in নামৰ যেটো ওয়েবসাইট এই ওয়েবসাইট বৰ্তমান খোলা ৰখা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু এই ওয়েবসাইটটোত আপোনালোকে ৰিনিউৱেল ৰেজিষ্ট্ৰেচনৰ কাৰণে অহা 31 জুলাই 2024 লৈকে এই ওয়েবসাইটটো খোলা থাকিব আৰু ইয়াতে যদি আপোনালোক আগতে অৰ্থাৎ যোৱাবাৰ অংশগ্ৰহণ কৰিছিল তেনে এইবাৰো তাত ৰিনিউৱেল ৰেজিষ্ট্ৰেচনৰ সুবিধা পাব ৰিনিউৱেল ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি এটা কথা জনা দৰকাৰ যে আজিৰ দিনটোৰ পৰা মানে যেতিয়াৰ পৰা চলিছে অসম চৰকাৰে পৰ্টেলটো খুলিছে তেতিয়াৰ পৰা 31 জুলাইলৈকে থাকিব আপোনাৰ ৰিনিউৱেল ৰেজিষ্ট্ৰেচনৰ বা নতুনকৈ যদি আপনি অংশগ্ৰহণ কৰিব বিচাৰিছে ৰেজিষ্ট্ৰেচনৰ আপোনাৰ ডেটটো খোলা থাকিব দ্বিতীয়তে যি গছপুলি আপনি ৰোপণ কৰিব তাত 53 বিধ গছপুলি সিলেকশন কৰা আছে যি নেকি কমাৰ্চিয়ালি বহুত বেনিফিটেড হয় তো এই গছপুলিসমূহ আমাক ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা হ'ব গতিকে এই গছপুলি বিতৰণৰ সময়সীমা 30 জুলাইৰ পৰা 12 আগষ্টলৈকে নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ যেহেতু প্ৰায় 1 কোটি 19 লাখৰ পৰা 3 কোটিলৈকে ইমান বৃহৎ সংখ্যক পুলি একেদিনাই বিতৰণ কৰা সম্ভৱ নহয় গতিকে 30 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত যদি আপুনি পুলিটো সোনকালে সংগ্ৰহ কৰিব পাৰে তেনেহলে আপুনি সোনকালে পুলিটো ৰোপণ কৰিব আৰু পুলি ৰোপণ কৰা দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত আৰু ৰোপণ কৰাৰ পিছত আপোনাৰ যি নিয়ম আছিল যোৱাবাৰৰ নিচিনাকৈ যে জিও টেগ ব্যৱহাৰ কৰি সেই গছপুলি ৰোপণৰ তাত আপুনি মানে ফটো উঠিব লাগিব আৰু সেই ফটো আপুনি আপলোড কৰিব লাগিব আমাৰ যেটো aba.assam.gov.in তো ইয়াতে মানে আপলোড কৰিব লাগিব তো এনেকুৱাকৈ আপলোড কৰাৰ পিছত আপুনি এটা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট পাব তো এনে ধৰণে আপুনি মানে অংশগ্ৰহণ কৰিব পাৰিব এই অমৃত বৃক্ষ আন্দোলনত আমাৰ দেশৰ মাননীয় সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেটো আমাৰ বন মহোৎসৱৰ সময়ত তেখেতে এক পেৰ মা কে নামৰ যেটো ড্ৰাইভ আৰম্ভ কৰিছিল তাৰ লগত সংগতি ৰাখি আমাৰ এই গছপুলি ৰোপণ কাৰ্যসূচী অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে পূৰণ কৰিব বিচৰা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোক সকলোকে আহ্বান জনাইছো যাতে আপুনিও এডাল গছপুলি ৰোপণ কৰি এই অমৃত বৃক্ষ আন্দোলনৰ মহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰক ধন্যবাদ